নৰূপত জিলিকি উঠিছে ৰাইডঙীয়া ময়ূৰ ধাবা এণ্ড ৰেষ্টুৰেণ্ট। উন্নতমানৰ খাদ্য আৰু সুবিধাৰে যিকোনো অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰিব আপুনি। আজি মই ময়ূৰ ধাবাত এই বাৰ্থডে পাৰ্টি আজি প্ৰথম হৈছে। মোৰ এই ভাইটিৰ ওচৰৰে এটা মানে আজি তেওঁ ল'ৰাটোৰ জন্মদিন ইয়াতে পাতিছে আৰু আপোনালোকৰ ৰাইজকো কৈছোঁ, আমাৰ জন্মদিন হওক, অন্নপ্ৰসন্ন হওক, গোটেইখিনি সুবিধা ইয়াত পাব। আপোনালোকে ইয়ালৈ আহিব, সেইখিনিয়ে মই ৰাইজক অনুৰোধ কৰিলোঁ। ময়ূৰ ধাবা এণ্ড ৰেষ্টুৰেণ্ট নামেই যাৰ পৰিচয়। জন্মদিনকে ধৰি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আজিয়ে যোগাযোগ কৰক ময়ূৰ ধাবা এণ্ড ৰেষ্টুৰেণ্টত। ৰাইডঙীয়া তথা নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইজৰ বাবে শুভ সংবাদ। এতিয়া আপুনি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ চিন্তাৰ কোনো কাৰণ নাই, কাৰণ নগাঁও ধিং লোক নিৰ্মাণ বিভাগৰ পথত ৰাইডঙীয়াস্থিত ময়ূৰ ধাবা এণ্ড ৰেষ্টুৰেণ্টে লৈ আহিছে ৰাইজৰ বাবে শুভ সংবাদ। বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ বিভিন্ন সুবিধা প্ৰদান কৰিবলৈ সাজু ময়ূৰ ধাবা এণ্ড ৰেষ্টুৰেণ্ট। সেয়ে সোনকালে আপুনি যোগাযোগ কৰক ময়ূৰ ধাবা এণ্ড ৰেষ্টুৰেণ্টত। উদযাপন কৰক জন্মদিন, অন্নপ্ৰাশন। প্ৰথম জন্মদিন। দিগন্ত দা, হেমন্ত দা সদায় মোৰ লগতেই থাকে। মোৰ নিজৰ ভাতৃপ্ৰতিম তেখেতসকলক ভালদৰে জানো আৰু ধাবাখন ঘৰৰ ওচৰত হোৱাৰ কাৰণে বহুতখিনি সুবিধা আৰু নিজৰ দাদা হিচাপে যিমানখিনি কৰিব লাগে সেইখিনি সহায় কৰিছে। সেইকাৰণে দাদালৈ অশেষ ধন্যবাদ থাকিল। আৰু গেষ্ট যিমান হ'ব বুলি ভাবিছিলোঁ তাতকৈ অধিক হৈ গৈছে, সেইটো এটা ভাল লাগিছে। ভগৱানৰ কৃপাত ভালেই পাইছে যেন লাগিছে। আৰু বাকীখিনি আপোনালোকে নিজে চালে দেখিবই, আহিব সকলো।